প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰিব। আজি আপোনালোকৰ ওচৰলৈ এটা মই সৰু ৰেচিপি লৈ আহিছোঁ। মই লাও দি পেলাই এটা তৰকাৰী বনাবলৈ লৈছোঁ। প্ৰথমতে লাওখিনি মই অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আমি সাধাৰণতে সৰু সৰুকৈ মিহি মিহিকৈ কাটি পেলাই আমি তৰকাৰী বনাওঁ। মাছৰ তৰকাৰী বনাওঁ বিলাহী দি, বা এনেও আমি খাওঁ তেনেকৈ। কিন্তু আজি মই অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এয়া দেখিছে, মই যি ধৰণে কাটিছোঁ তেনেকৈ কাটি লৈছোঁ। এতিয়া মই প্ৰথমতে মিঠাতেল দি বনাম। মই এটা কেৰাহী গৰম কৰি ল'লোঁ, তাতে মিঠাতেল দি পাঁচফোৰণ, জিৰা গুটি আৰু মই তেজপাত এটা দি ল'লোঁ। এতিয়া আদা, নহৰু, পিঁয়াজ মই খুন্দনাত খুন্দি লৈছিলোঁ, বেছি মিহি কৰি লোৱা নাই, তেনেকৈ দি ল'লোঁ। এতিয়া দেখিছে গল্ডেন কালাৰ এটা আহিছে। এতিয়া এইটো সময়তে মই জিৰা গুড়ি 1 চামুচ দিছোঁ, হালধিৰ গুড়ি দিছোঁ আধা চামুচ, আপোনাৰ নিজৰ আন্দাজমতে দিব। এতিয়া অলপ মছলাখিনি যাতে আপোনাৰ পুৰি নাযায়, তাতে পানী অলপ দি ল'লোঁ। এতিয়া পানীখিনি দি পেলাই অকণমান তেল বিৰিঙোতে মই লাওখিনি দি ল'লোঁ। দি পেলাই এতিয়া ভালকৈ লৰাই ল'ম, যাতে মছলাখিনি গোটেইখিনি লাওত মিলি যায়। এতিয়া তথাপি অলপ আপোনাৰ শুকাই গৈছে তেলটো, সেইকাৰণে মই তেল নিদি পেলাই অলপ পানী দি পেলাই এতিয়া ঢাকন দি দিম। অকণমান পানী ছটিয়াই দিলোঁ, দি পেলাই এতিয়া যিহেতু লাওৰ পানী ওলাবই, গতিকে সেইকাৰণে মই খুব এটা বেছি পানী দিয়া নাই। দি পেলাই এতিয়া 5 মিনিটমান সময় মই ঢাকন দি থ'লোঁ। এয়া দেখিছে আপোনাৰ লাওখিনি হৈছে অলপ, কিন্তু পানীটো শুকাই গৈছে আৰু তেলটো চাৰিওফালে বিৰিঙি গৈছে। এতিয়া এইটো সময়তে মই ভালকৈ সিজা নাই যিহেতু লাওটো, আৰু অলপ পানী দি দিলোঁ। পানী দি পেলাই এতিয়া মই লৰাই বগৰাই ইয়াত আৰু নিমখ অলপ দিলোঁ, নিমখ দিয়া নাছিলোঁ, আৰু শুকান জলকীয়া এটা দিলোঁ। এতিয়া দি পেলাই এতিয়া লৰাই বগৰাই আৰু অলপ সময় মই 3-4 মিনিটমান সময় ঢাকন দি থ'লোঁ। আচলতে একজেক্ট সময়টো মই ধৰিব পৰা নাই, মই সেইটো সময়তে মই তেনেকৈ আপোনাৰ ঢাকন দিছোঁ। এতিয়া দেখিছে আপুনি হাতা এখনে ভাঙি দিলে লাওটো এয়া ভাঙি গৈছে, কাৰণ এনেও লাওটো কোমল আছিলে। এতিয়া মোৰ তৰকাৰীখিনি হৈ গ'ল। ইয়াতে আপুনি কেঁচা ধনিয়া পাত ছটিয়াই দিব পাৰে। মই আৰু অকণমান পানীটো শুকাই যাবৰ কাৰণে আৰু 2 মিনিটমান সময় অকণমান ঢাকন দি থ'লোঁ। এতিয়া মোৰ হৈ গ'ল। মই এটা বাউলত ছাৰ্ভ কৰি দিলোঁ। আপুনি ইয়াত কেঁচা ধনিয়া পাত ছটিয়াই দিব, খুব ভাল লাগিব। যদি ভাল লাগে ৰেচিপিটো মোক জনাব কমেণ্ট কৰি, আৰু মই ফেচবুকত চিনু শৰ্মা আপোনাৰ ফ'ল' কৰিব, লাইক শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ।